অতিৰিক্ত 2 লাখ নিযুক্তিৰ লক্ষ্য। নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱে নতুন পদ কেতিয়া মুকলি হ'ব বুলি অপেক্ষা কৰি আছিল, তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ যিসকলে নতুন পদ কেতিয়া মুকলি হ'ব বুলি অপেক্ষা কৰি আছিল, তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। আজি 2026-27 বৰ্ষৰ যি বিত্তীয় বাজেট, সেই বিত্তীয় বাজেট ঘোষণা কৰিছে আৰু সেই বিত্তীয় বাজেটতে অসমৰ যি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱে ঘোষণা কৰিছে যে অহা 5 বছৰত নতুনকৈ 2 লাখ নিযুক্তি দিব। গতিকে আপোনালোকৰ যিসকলে নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছিল, তেওঁলোকৰ বহুত এটা ভাল খবৰ আৰু খুব কম দিনৰ ভিতৰতে নতুন পদ মুকলি হ'ব। এই ভিডিঅ'টোত মই লাষ্টৰ ফালে সেই ভিডিঅ' ক্লিপটো লগাই দিম, আপোনালোকে নিজে ভালদৰে চাব পাৰিব। এতিয়া আপোনালোকৰ বহুতৰে মনত এটা প্ৰশ্ন, সেইটো হৈছে যে নতুন পদ কেতিয়া মুকলি হ'ব বা এডভাৰটাইজমেণ্ট কেতিয়া মুকলি হ'ব। এতিয়া আপোনালোকৰ এডভাৰটাইজমেণ্ট কেতিয়া মুকলি হ'ব তাৰ কোনো সঠিক ডেট নাই, কিন্তু আপোনালোকৰ খুব কম দিনৰ ভিতৰতে নতুন এডভাৰটাইজমেণ্ট আহি যাব। এতিয়া CM ছাৰৰ যিখন প্ৰথম কেবিনেট মিটিং, সেই প্ৰথম কেবিনেট মিটিঙতে তেওঁ এটা টাস্ক ফ'ৰ্চ গঠন কৰিছিল। সেই টাস্ক ফ'ৰ্চ কমিটিখনে কোনটো বিভাগত কিমান পদ খালী হৈ আছে বা কেনেদৰে নিযুক্তি দিব, সেই প্ৰতিবেদন চৰকাৰক দিব। তাৰপিছতে আপোনালোকৰ নতুন পদ মুকলি হোৱাৰ কথা আছে। এতিয়া আপোনালোকৰ হয়তো যি 2 লাখ নিযুক্তিৰ কাম কাজ সেইখিনি আপোনালোকৰ চলি আছে, আপোনালোকৰ খুব কম দিনৰ ভিতৰতে নতুন পদ মুকলি হ'ব। গতিকে আপোনালোকৰ যিসকলে অসম আৰক্ষী হওক বা অসম বন বিভাগ হওক নাইবা যিকোনো এটা চাকৰি কৰিম বুলি ভাবি আছে বা চাকৰিৰ বাবে অপেক্ষা কৰি আছে, তেওঁলোকে এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰক। যদিহে আপুনি দৌৰা মেলা কৰিব নোৱাৰে, তেতিয়াহ'লে আপুনি ভালদৰে পঢ়া শুনা কৰক, কিয়নো গ্ৰেড 3 নাইবা গ্ৰেড 4ত বহুতো নতুন পদ মুকলি হ'ব। মুঠতে আপুনি যিটো আছে, ধৰি লওক আপুনি দৌৰা মেলা কৰিব নোৱাৰে, ভালদৰে পঢ়া শুনা কৰিব পাৰে, আপুনি ভালদৰে পঢ়া শুনা কৰক। বা যিসকলে ধৰি লওক বেছি পঢ়া শুনা নকৰিলে বা এক্সট্ৰা যি কোৱালিফিকেশ্যন নাই, যেনে আপোনালোকৰ DLED হওক BEd হওক, আপোনালোকৰ কোনো ধৰণৰ এক্সট্ৰা কোৱালিফিকেশ্যন নাই, তেওঁলোকে ভালদৰে পুলিচ হওক নাইবা ফৰেষ্টৰ বাবে প্ৰিপেৰেশ্যন কৰক। আৰু যিসকলে দৌৰা মেলাও কৰিব নোৱাৰে বা বয়স বেছি গ'ল, এক্সট্ৰা কোনো তেওঁলোকৰ কোৱালিফিকেশ্যন নাই, তেওঁলোকে ভালদৰে পঢ়া শুনা কৰক। আপোনালোকৰ বাবে যিসমূহ 4th গ্ৰেডৰ পদ মুকলি হ'ব, সেইসমূহত আপুনি এটা চাকৰি ল'ব পাৰিব। গতিকে আপোনালোকৰ যিসকলে এটা চৰকাৰী চাকৰি ল'ম বুলি ভাবি আছে, তেওঁলোকে এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰক। ধন্যবাদ। নিযুক্তিৰ নতুন দিগন্ত, অতিৰিক্ত 2 লাখ নিযুক্তিৰ লক্ষ্য। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিল আৰু আমি সেই প্ৰতিশ্ৰুতি ইতিমধ্যে অতিক্ৰম কৰি বিগত 5 বছৰত 1,64,000তকৈ অধিক চৰকাৰী চাকৰি প্ৰদান কৰিছোঁ। এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আমি এতিয়া নিযুক্তি প্ৰদানৰ পৰৱৰ্তী পৰ্যায়ত উপনীত হৈছোঁ। অনাগত 5 বছৰত চৰকাৰী বিভাগ, বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, আইনগত সংস্থা, ছ'চাইটি, ষষ্ঠ অনুসূচিত অন্তৰ্গত পৰিষদ আৰু সৰহ পৰিমাণে ৰাজহুৱা অংশীদাৰিত্ব থকা কোম্পানী আদি সামৰি ৰাজহুৱা খণ্ডত ৰাজ্যখনত 2 লাখ নিযুক্তি প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে। এই লক্ষ্যৰে এক বিস্তৃত পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে মুখ্য সচিবৰ সভাপতিত্বত এক বিশেষ টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে। প্ৰাথমিক পৰ্যায়ত আৰু অধিক খালী পদ সৃষ্টিৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপে বৰ্তমান কৰ্মচাৰীসকলক সময়মতে পদোন্নতি দিয়াত সহায় কৰিব। আৰক্ষী বাহিনী, ভূ ৰাজহ কৰ্মচাৰী, শিক্ষানুষ্ঠান, স্বাস্থ্যসেৱা প্ৰতিষ্ঠান, বন আৰু ৰাজহ উপাৰ্জনকাৰী বিভাগসমূহত নতুন পদৰ সৃষ্টিৰ কথাও আমি বিবেচনা কৰিম। সংকল্প পত্ৰত উল্লেখিত প্ৰতিশ্ৰুতি অনুসৰি এই চৰকাৰৰ সময়ছোৱাতে ৰাজ্যখনৰ নৱপ্ৰজন্মৰ বাবে নিয়োগৰ অধিক সুযোগ সৃষ্টি কৰাৰ বাবে আমি দায়বদ্ধ।